আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল ফাইনেলি গাইজ আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা 17 তাৰিখে সোমোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। কিছুমানৰ একাউণ্টত কিন্তু অহাকালি অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা কেতিয়া সোমাব আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 1500 টকা লাভ কৰিব, মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টৰ ষ্টেটমেণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছেনে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো বা আপোনালোকৰ একাউণ্টটো লিংক হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক আৰু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাই গৈছে 1250 টকা। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই গৈছে। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ কাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল এই মাহৰ 17 তাৰিখে, কিন্তু এতিয়া ডেটটো সলনি কৰি দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাব 25 ছেপ্টেম্বৰ তাৰিখে। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিছে বা আপোনালোকৰ নাম লিষ্টত আহিছে, তথাপিও আপোনাৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো ডিবিটি লিংক নাই। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, সেইসকলৰ কাৰণে কৈ আছোঁ, আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক, তাৰপিছত আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু গেছৰ ফৰ্মটো জমা কৰিছে, সেইসকলে কিন্তু এতিয়া প্ৰতি মাহে লাভ কৰিব 1500কৈ টকা। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল 17 তাৰিখে, কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে। আপোনালোকে এতিয়া অলপমান ৱেইট কৰিব লাগিব। এতিয়া আপোনালোকে একেলগে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে। আজি ডেটটো সলনি কৰি দিয়া হৈছে।